ঠিক আছে, আজি গ্ৰহণৰ দিনটো গ'ল। তেনেকুৱা বহুত গ্ৰহণ আহিছে, বহুত যাব, নহয় জানো? আৰু এইটোক ইন ইংলিছ এইটোক এক্লিপছ কোৱা হয়, এক্লিপছ। এইটো হিন্দুইজমত ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট, কিন্তু অৱশ্যে চব ধৰ্ম চব জাতিৰ সকলৰ কাৰণে ইয়াৰ প্ৰভাৱ পৰে। এতিয়া আজি এক্লিপছৰ ওপৰত, গ্ৰহণৰ ওপৰত কিছু অলপ ডিছকাছ কৰিম। সেইটো তোমালোকেও জনা জৰুৰী যে কি কৰিব লাগে, কি নকৰিব লাগে, তাৰ ইম্পৰ্টেঞ্চ কি। আৰু আজিৰ ডিছকাশ্যনত আমি ঠিক 3-4টা মেটাৰৰ ওপৰত মানে আলোচনা কৰিম। সেইটো হৈছে মাইথ'লজি, তাৰপিছত এষ্ট্ৰলজি, ছায়েন্স এণ্ড ফিল'চফি। ঠিক আছে, এতিয়া এক্লিপছ যিটো আছে গ্ৰহণ, যাক আমি গ্ৰহণ বুলি জানো, সেইটো গ্ৰহণ, সেইটো সৃষ্টিৰ আৰম্ভণিৰ পৰাই এই বস্তুটো আছে। ফাৰ্ষ্ট তাৰ কাৰণে আমি যাব লাগিব মাইথ'লজিৰ ওপৰত, মানে আধ্যাত্মবাদ, আধ্যাত্মিক যিটো হেৰি হয় সেইটো। যে তোমালোকে জানা সেইটো যেতিয়া সমুদ্ৰ মন্থন হৈছিলে, সমুদ্ৰ মন্থনৰ সময়ত অমৃত ওলাইছিল। অমৃত ওলাওঁতে তেতিয়া কথা হৈছিল যে অমৃত সকলোৱে যাতে সমানে ভাগ কৰি ভাগ পাতি খায়, সমানে খাব পাৰে। কিন্তু সমস্যা আছিল এইখিনিতে যে অসুৰবিলাকো আছিল আৰু দেৱতাৰবিলাকো আছিলে। তেতিয়া ভাবিলে যে অসুৰে যদি অমৃত খাই যায়, সেইটো অমৰত্ব প্ৰাপ্তি, অমৰত্ব প্ৰাপ্তি হ'লে সিহঁতি এনেও অহংকাৰী, অত্যাচাৰী, উদণ্ড জাতি এটা, গতিকে সেইটো ডাঙৰ কথা হ'ব। সেইকাৰণে কি হ'ল, সেইটো দায়িত্ব দিলে ভগৱান বিষ্ণুক, কাৰণ ভগৱান বিষ্ণুৱে চল চাতুৰি কৰিব পাৰে। সেইকাৰণে কি কৰিলে, সেই সমস্যাটোত প্ৰথম তেওঁ মানে অৱতাৰ ল'লে ভগৱান বিষ্ণুৱে, মোহিনী ৰূপ, এজনী খুব সুন্দৰ দীপলিপ নাৰী, স্ত্ৰী। তো তেওঁ ক'লে যে মই সকলোকে অমৃতটো বণ্টন কৰি দিম, ভগাই দিম, মই চবেই পাব খাবলৈ, গতিকে আপোনালোক সকলোৱে নিজৰ লাইন হওক, এফালে অসুৰ, এফালে দেৱতাসকলে। ঠিক আছে, তো দেৱতাসকলক মানে এফালে বেৰি দিয়ে, অমৃত দিয়ে, আনফালে মানে অসুৰবিলাকক প্ৰতাৰণা কৰে। আৰু তাতে মোহিনীৰ ৰূপত আৰু কথাত হেৰিয়াত লয় লাহত মুগ্ধ হয়। আৰু আমি পাইছিলোঁ যে ৰাহু নামৰ এটা গ্ৰহ পাইছিলোঁ, গ্ৰহ মানে অসুৰ জাতি আছিলে। তেতিয়া গ্ৰহ হোৱা নাই, ৰাহু নামৰ এটা দৈত্য আছিলে, সি বহুত চোকা আছিলে, বহুত হেৰি। আৰু সেইটো হিৰণ্যকশিপু আৰু হিৰণ্যগৰ্ভা প্ৰজাপতি। ৰাহুৱে দেখিলেই বহুত চোকা আৰু টেলেণ্টেড আছিলে, অসুৰ মাজত তেনেকুৱা থাকিব পাৰে। তেতিয়া কি কৰিলে, সি ৰাহুৱে ভাবিলে যে, গম পালে যে যিজনী স্ত্ৰী মোহিনীয়ে চল চাতুৰি কৰি দেৱতাসকলকহে অমৃত খুৱাইছে, আমাৰ ফালে দিয়া নাই। সি কি কৰিলে, দেৱতাৰ বেশ ধৰি, মানে ড্ৰেছত সি মানে চন্দ্ৰ আৰু সূৰ্যৰ মাজত বহি অমৃত খাই দিলে। তেতিয়া দেৱতাসকলৰ চন্দ্ৰ আৰু সূৰ্যই দেখিলে, গম পাই গ'ল যে ইটো মানে অসুৰ ৰাহু। তেতিয়া ক'লে যে ভগৱান ই অসুৰে খালে হেৰি হয়। তেতিয়া দেখিলে যে ভগৱানে বৰ সাংঘাতিক কথা হ'ল, এতিয়া কি কৰিব। লগালগ তেওঁ মোহিনীৰ ৰূপৰ পৰা বিষ্ণুৰ ৰূপ ধাৰণ কৰিলে, ধৰি সুদৰ্শন চক্ৰৰে ৰাহুৰ ডিঙিটো কাটি পেলালে, খণ্ডিত কৰিলে। এতিয়া ৰাহুৱেতো বিষ্ণুৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰে, সেইকাৰণে কি নোৱাৰে। ফলস্বৰূপে কি হৈ গ'ল, তেতিয়া চন্দ্ৰ সূৰ্যক ধমক দিলে যে তোমালোকৰ কাৰণেহে মোৰ এই গতি হ'ল, দুৰ্দশা হ'ল, যে মোৰ তুমি মস্তক খণ্ডিত হ'ল। গতিকে মই যেতিয়াই তোমালোকক সময় পাম, সুবিধা পাম, তেতিয়া মই তোমালোকক গ্ৰাস কৰিম, খাম। সেইটো হৈছে গ্ৰহণ। আৰু তাৰপিছতে কি হ'ল, অসুৰবিলাকে বিষ্ণুক ভৰসা নকৰে, বিশ্বাস নকৰে। কিয়? অসুৰক সদায় প্ৰতাৰণা কৰি আহিছে। তেতিয়া ভগৱান শিৱক তেওঁলোকে আৰাধনা কৰে। সেইটো মানে অনৈতিক কাম হ'ল এটা।
কাৰণ যেতিয়া সমানে যেতিয়া সকলোৱে কষ্ট কৰি অমিত মন্থন কৰি উলিয়াইছে গতিকে সকলোৱে পোৱাটো যুগুত তেতিয়া দেখিলে যে উপায় কি হ'ব তেতিয়া মানে দেৱতাসকল আৰু হেৰিয়াৰ মাজত খোৱা কামোৰা লাগিলে অমিতক লৈ পেলাই অসুৰবিলাকে তেতিয়া ভগৱান বিষ্ণুৱে কি কৰিলে অসুৰবিলাক খেদি খেদি পাতালত লৈ গুচি গ'ল তেতিয়া থাকিলে বাকীবিলাক এতিয়া কি হ'ব আৰু এওঁলোকতো ভয়ত কমন হৈ গ'ল যে ৰাহুটো বহুত পাৱাৰফুল হৈ গ'ল এনেও অসুৰবিলাক পাৱাৰফুল দেৱতাবিলাকতকৈ তেতিয়া এওঁলোক গৈ ভগৱান শিৱৰ ওচৰত পালেগৈ ফ্ৰম দ্য ফিলচফি পইণ্ট অফ ভিউ যে আচলতে বিষ্ণুৰ ওচৰত যোৱা নাই হেৰিয়াৰ ওচৰত গ'ল ভগৱান শিৱৰ ওচৰত গ'ল যি ন্যায় কৰিব পাৰে বা প্ৰবল শক্তিমান কাৰণ অলৰেডিটো বিষ্ণুৱেতো অসুৰবিলাকক নি পাতাল পোৱাই দিলেগৈ গৈ পেলাই তাৰপিছত আৰু মানে ঘটনাক্ৰম আৰম্ভ হৈছিল মই ইমানখিনি কথা নকওঁ আজি তেতিয়া এইটো কৰোঁতে তেতিয়া ভগৱানে ক'লে যে প্ৰভু এইটো ৰাহুৱে যিটো আছে এইটো যেনেকৈ আমাক গ্ৰাস কৰিম বুলি কৈছে খাম বুলি কৈছে সেইটোতো আমাক খাই পেলাব তেতিয়া ক'লে যে ঠিক আছে ৰাহু মোৰে অংশ আৰু দেৱতাবিলাকো গতিকে মই যেতিয়া সময় আহিব তোমালোকে মোক যেতিয়া বিচাৰিবা মই ভক্তক উদ্ধাৰ কৰিম মানে সেই কথাটো হ'ল সেইকাৰণে কি হয় মাইথলজিত যেতিয়া আৰু ইণ্টাৰেষ্টিং ইন দ্য জডিক মানে গ্ৰহবিলাক কি হয় ঘড়ীৰ কাটাৰ দিশত সিহঁতি মুভিং কৰে কিন্তু এই দুটাই প্লেনেট আছে যিটো সম্পূৰ্ণ ঘড়ীৰ বিপৰীত দিশত সি কৰে কাৰণ যদি ঘড়ীৰ কাটাৰ দিশত ৰাহু গ'লহেঁতেন তেতিয়াহ'লে সিহঁতক খাব নোৱাৰিলেহেঁতেন কিন্তু উল্টা পকত যোৱাৰ কাৰণে কি হ'ল সেই গ্ৰাস কৰিবলৈ সুবিধা পায় কাৰণ এইকাৰণে হয়তো ফিলচফি পইণ্ট অফ ভিউ মই এইটো ক'ব বিচাৰিছোঁ এইটো হ'ব পাৰে হয়তো দেৱতাসকলৰ চিন্তাধাৰণাটো যিটো সঠিক এই অসুৰবিলাকৰ চিন্তাধাৰণাবিলাক বিপৰীত দিশত যায় সেইকাৰণে হয়তো সি বিপৰীত দিশত ৰাহুৱে মুভ কৰে ঠিক আছে গতিকে এটা কথা হ'ল কি যিবিলাক তান্ত্ৰিক যিবিলাক সাধক বা যিবিলাক এষ্ট্ৰলজাৰ আছে যিটো মই শাস্ত্ৰবিলাকত বৈদিক শাস্ত্ৰত পাইছোঁ তেতিয়া কি হয় যে ৰাহুৱে যেতিয়া এইটো গ্ৰাস কৰে সেই সমস্যাটো প্ৰথম কথা হ'ল কি যে ভগৱানে তেওঁলোকে ধ্যানত নাথাকে কাৰণ ভক্তক উদ্ধাৰ কৰিব লাগে গতিকে সেইটো সমস্যাত যদি পূজা অৰ্চনা কৰা হয় তেতিয়াহ'লে ভগৱান জল্দি শীঘ্ৰে সন্তুষ্ট হৈ ভক্তক উদ্ধাৰ কৰে মানে চন্দ্ৰ সূৰ্যৰ লগতে মানে যিসকল সাধক তপস্বী ঋষি চেইন চেক্স আছে তেওঁলোককো কৰে সেইকাৰণে সেইটোক গল্ডেন টাইম বুলি কোৱা হয় সেইটো সমস্যাটো গতিকে তাৰ সুবিধা ল'ব পাৰিব লাগে তাৰপিছত এতিয়া কথা হ'ল যে কি হয় ৰাহু যেতিয়া চন্দ্ৰ বা সূৰ্য গ্ৰাস কৰে চন্দ্ৰ কৰিলে চন্দ্ৰগ্ৰহণ সূৰ্য কৰিলে সূৰ্যগ্ৰহণ ঠিক আছে তাক ইন ইংলিছ কোৱা হয় সূৰ্যগ্ৰহণক কোৱা হয় ছ'লাৰ এক্লিপছ চন্দ্ৰগ্ৰহণক কোৱা হয় লুনাৰ এক্লিপছ গ্ৰহণেই তাক আংশিকেই হওক বা ফুলেই হওক হ'ব পাৰে এইটো কথাৰ কাৰণে যে ক'ৰবাত কোনো পৃথিৱীৰ উপৰিভাগত কোনো ঠাইত পুৰা দেখিব কোনোবা নেদেখিব সেইটো বেলেগ কথা গতিকে গ্ৰহণটো গ্ৰহণেই পৃথিৱীৰ ওপৰত ভাগত যেতিয়া আকাশমানত লাগিব কাৰণ তাৰো এটা পৃথিৱীৰ গ্ৰহ গতিকে সেইটো কথা আৰু তেতিয়া কি হয় এটা কথা চিন্তা কৰিবলৈ কথা যদি ৰাহুৱে যদি চন্দ্ৰ সূৰ্যক কাৰোবাক যদি খাই পেলায় তেতিয়াহ'লে এইটো সৃষ্টিৰ যিটো সন্তুলন সেইটোতো নষ্ট পাই যাব যদি ৰাহু সূৰ্য চন্দ্ৰ যদি নাথাকে গতিকে সেইটো ভাৰসাম্য ৰক্ষা কৰাটো ভগৱানৰ কাম গতিকে সেইটো তেনেকৈ উদ্ধাৰ কৰে এইটো হ'ল মাইথলজি আৰু সেই বস্তুটো সদায় অমংগল সমস্যাৰ কাৰক জনা যায় আৰু এষ্ট্ৰলজি পইণ্টটো এইটোৱে হ'ল যে সেইটোৰ সিহঁতৰ পজিশ্যনৰ ওপৰত ভিত্তি কৰি এষ্ট্ৰলজিত হয়তো ভৱিষ্যবাণী বা পূৰ্বে ঘটনাৰ আগ অনুমান পোৱা যায় সেইটো হ'ল এষ্ট্ৰলজিৰ পৰা আহিলে গতিকে সেইটো কথা আৰু তেতিয়া সেই সময়ছোৱাটো যেতিয়া চন্দ্ৰ সূৰ্য গ্ৰাস কৰি দিয়ে তেতিয়া মাইথলজি যিটো বৈদিক যুগৰ মই আৰম্ভণিৰ কথা কৈছোঁ বৈদিক যুগত যিটো শতযুগ মানে কি সত্য যুগৰ আৰম্ভণি বৈদিক যুগৰ ইয়াত যেতিয়া সমুদ্ৰ মন্থনৰ পিছৰ ঘটনা এইবিলাক তেতিয়া কি হয় দেৱ দেৱতা সকলেও বা ঋষিমুনিসকলেও বা মানুহবিলাকেও কি হয় ভগৱানক স্তুতি কৰে আৰু তেওঁলোকে সেই যিটো মেলাফিক ৰাহুৰ যিটো মেলাফিক যিটো মানে বেয়া যিটো দৃষ্টি সেই গ্ৰাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সিহঁতে
সাৱধানতা অৱলম্বন কৰে যাৰ কুপ্ৰভাৱ পৃথিৱীৰ জীৱৰ ওপৰত পৰে গতিকে এইটো হ'ল মাইথলজি মানে যিটো ধৰ্মত আলোচনা কৰা হয় এই বস্তুটো বাকী যদি আমি চাওঁ ইন এষ্ট্ৰলজিত যদি চোৱা যায় তেতিয়াহ'লে কি হয় যে প্লেনেটবিলাক হয় যেতিয়া অভাৰলেপিং হয় ইটোৰ ওপৰত সিটো প্লেনেট যেতিয়া অভাৰলেপ হয় সেইটোতো চবতে হৈ আছে গ্ৰহবিলাক মুভিং কৰি আছে অভাৰলেপিংটো হৈ আছে ইটোৱে সিটো ক্ৰছ কৰিছে ইটোৱে সিটো ক্ৰছ কৰিছে কিন্তু কথা হ'ল কি পৃথিৱীক কেন্দ্ৰ কৰি যিটো মুভিং হয় চন্দ্ৰটোৰ যিটো মানে মুভিং হয় সেইটো চাইণ্টিফিক পইণ্ট অফ ভিউ তাত চন্দ্ৰৰ যিটো কক্ষপথ আৰু ৰবি যিটো কক্ষপথ তাৰ মাজত যিটো ইণ্টাৰচেক্ট যিটো জংচন নৰ্থ পলত ৰাহু চাউথ পলত এইটো এটা শ্বেডো প্লেনেট ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ এষ্ট্ৰলজিকেল পইণ্ট অফ ভিউ ঠিক আছে আৰু সেইটো হ'ল ৰাহু এণ্ড কেতু ঠিক আছে আৰু এনেকুৱা এটা সময় আহি যায় যিটো সময়ত নেকি মানে তাত চন্দ্ৰ আৰু সূৰ্যৰ মুভমেণ্টক সি মানে বিশেষভাৱে প্ৰভাৱিত কৰে য'ত সিহঁতৰ মানে যিটো শ্বেডো পইণ্ট আৰু পৃথিৱীৰ যিটো জংচন পইণ্ট সেই বস্তুটোত যিটো হয় সেইটো এক্লিপছ বা গ্ৰহণ হিচাপে মনা যায় হা গতিকে এষ্ট্ৰলজিকেলিও যিবিলাক শুভ কৰ্ম আছে যিকোনো শুভ কৰ্ম এই সমস্যাটোত নিষিদ্ধ বুলি বিবেচনা কৰিছে আৰু সেইমতে এষ্ট্ৰলজিত সেইটো পৰামৰ্শ দিয়া হৈছে এতিয়া সময় সায়েন্স বিজ্ঞানৰ ইয়াৰ কথাটো কি বিজ্ঞানে সেইবিলাক মানে যে এইটো এটা প্ৰাকৃতিক ঘটনা গতিকে এইটো উপভোগ কৰিব লাগে ঠিক আছে এইটো বছৰেকত কমচে কম 2টা গ্ৰহণ বা 4টা 5টা গ্ৰহণলৈকে পাই যায় এক বছৰত 1 year 360 days এতিয়া ফ্ৰম দ্য মানে চাইণ্টিফিক যিটো ছায়েন্সৰ যিটো কথা কৈছে যে এইটো পৃথিৱীৰ যেতিয়া চন্দ্ৰ সূৰ্য একেটা হেৰিয়াত আহি যায় সেইটো তেওঁলোকে গ্ৰহণ হিচাপত বা এক্লিপছ বুলি কৈছে সেই কথাটো গতিকে তাত কৈছে যে এইটো এটা প্ৰাকৃতিক ঘটনা ইয়াত কোনো ধৰণৰ তেনেকুৱা থাকিব নালাগে কিন্তু সাইণ্টিফিক মানে যদি আমি এপ্লাই কৰোঁ সায়েন্স হিচাপত তেতিয়া কি হয় তো সায়েন্সৰ এটা অৰ্থটোৱে হৈছে প্ৰমাণ সায়েন্সৰ অৰ্থ হৈছে প্ৰমাণ জ্ঞানৰ পৰা শাস্ত্ৰ মানে হৈছে জ্ঞান আৰু বিজ্ঞান হৈছে বিশেষ জ্ঞান মানে এই বস্তুটোৰ ওপৰত শাস্ত্ৰৰ ওপৰত যিটো আছে সেইটো হ'ল বিশেষ জ্ঞান আৰু সেইটো শাস্ত্ৰ বিজ্ঞান সায়েন্স শাস্ত্ৰ যিবিলাক জ্ঞান সকলোতো বেদৰ পৰাই আহিছে কাৰণ তাৰ আগতো সায়েন্স কেতিয়াও কল্পনাই কৰিব নোৱাৰি যদিহে শাস্ত্ৰটোত তাত নাথাকিলেহেঁতেন বেদত সেই বস্তুটো হয় এতিয়া কথা হ'ল কি যদি চাইণ্টিফিকেলি চোৱা যায় যে সূৰ্যৰ যিটো ৰশ্মি বিভ্যুৰ মানে 7 ৰঙৰ অৱস্থি তাক কি হয় পৃথিৱীত পৰে মানে জীৱৰ ওপৰত পৰে আৰু তাৰ এটা ৰিফ্লেকশ্যন এটা পৰ্চন চন্দ্ৰৰ ওপৰত পৰে সেইকাৰণে সায়েন্সৰ এই কথাটো মানিছে এষ্ট্ৰলজিটো আছে এণ্ড মাইথলজিটো বিবেচনা কৰা হয় যে সূৰ্যৰ ৰশ্মিয়ে পোহৰে জীৱক জীৱনী শক্তি দিয়ে মানে ভাইটেলিটি আৰু চন্দ্ৰৰ যিটো আছে চন্দ্ৰটোৱে কি হ'ব মানসিক শক্তি সি দিয়ে মেণ্টেল যিটো আছে মানে এইটো ফিজিকেল এণ্ড মেণ্টেল আৰু এটা খাদ্য আমি খালে দুটাতেই প্ৰভাৱ পেলায় এটা শাৰীৰিক আৰু এটা মানসিক হয়না কাৰণ যিটো বস্তু ধৰা চাপ'জ যদি মাছ মাংস খোৱা যায় শাৰীৰিকভাৱে আমাক বল শক্তি দিয়ে উত্তেজনা হেৰি কৰে আৰু সেই বস্তুটো মেণ্টেলিটিত প্ৰবাহ হয় আৰু তাৰ বহুত সুন্দৰ উদাহৰণ প্ৰকৃতিটো আছে জীৱ জগতত আছে আৰু আমাৰো আছে কাৰণ বাঘ সিংহবিলাকে সিহঁতি মানে কি কয় মাংস খাই কাৰণে সিহঁতি হিংস্ৰ মেণ্টেলিটি সেইটো কিন্তু যদি চোৱা যায় যে পশু পক্ষীবিলাকে ঘাঁহ খাই কাৰণে সিহঁতি তো এই আছে ঠিক সেইদৰে যিবিলাক ট্ৰাইবেল আছে জনজাতি বা সেইবিলাক মানুহ যিবিলাক মানুহে মাছ মাংস বেছি খায়
গতিকে তেওঁলোক হিংস্ৰ প্ৰকৃতিৰ থাকে আৰু বাকীবিলাক শান্ত প্ৰকৃতিৰ থাকে। তাৰ স্পষ্ট উদাহৰণ আছে, প্ৰত্যেকেই তোমালোকে চাব পাৰা, দেখিবা, সেইটো হয়। গতিকে তাত কি হয়, সেইকাৰণে যদি মোৰ হিচাপত, মোৰ নিজৰ মই পইণ্ট কৈছোঁ যে যিটো পূৰ্ণিমা আছে, পূৰ্ণিমাত একো নাই, কাৰণ ফুল মুন থাকে, সেইটো পূৰা সি স্বতন্ত্ৰতাৰ থাকে। আৰু যিটো তোমাৰ পূৰ্ণিমা আৰু অমাৱস্যাৰ দুটা ডিফাৰেঞ্চ এষ্ট্ৰলজিকেলি পাবা। পূৰ্ণিমা হ'বলৈ হ'লে ছান এণ্ড মুন যিটো ডিগ্ৰী কমপ্লিট 180 ডিগ্ৰী দেখিবা, আৰু যদি অমাৱস্যা হয় দেখিবা যে উইথ একেটা ঘৰত ছেম ডিগ্ৰীত থাকে সি, সেইটো অমাৱস্যা হয়। তাৰমানে পৃথিৱীৰ মাজত সি মানে হেঙাৰ পৰি যায়, যিটো কোৱা হয় সেইটো। আৰু ঠিক এক্লিপছৰ যিটো কথা হ'ল গ্ৰহণৰো সেই একে বস্তু, যে সি তাত, আৰু সেই বস্তুটো বেছি হাৰ্মফুল, কাৰণ বহুত মানে মেলাফিক নিগেটিভ ৰেজবিলাক তাত বিচ্ছুৰিত হয়, ৰিফ্লেক্টেড হয়, সেইটো এটা কথা। গতিকে সেই বস্তুটো যদি চন্দ্ৰৰ ভিগৰ এণ্ড ভাইটেলিটি, যদি খাদ্যত যদি সেই বস্তুটো পোহৰটো তাৰ নাপায়, তেতিয়াহ'লে কি হয়, যদি ছায়েন্সত চোৱা যায় মেডিকেল হিচাপত যে বেক্টেৰিয়া ভাইৰাছ প্ৰডিউচ হয়, হয়নে, পুৰণা বস্তুটো, বেয়া বস্তুটো, আৰু যদি এইটো মানে সূৰ্যৰ তাপ বা গৰম বস্তু খাওঁ, তেতিয়াহ'লে তাত বেক্টেৰিয়া ভাইৰাছ নাথাকে। অৰ্থাৎ জীৱৰ কাৰণে সি অনুকূল হৈ গ'ল, ফেভৰেবল, আৰু বাকীটো হ'লে আনফেভৰেবল, মানে প্ৰতিকূল। গতিকে চাইণ্টিফিক পইণ্ট অফ ভিউৰ পৰা চালেও সেই একেটা কথাই, যে সেইটো সময়ছোৱাত তাৰ মেলাফিক ৰেজ মানে প্ৰভাৱ তাত পৰিবই, খাদ্যত, দেহত পৰিবই। গতিকে তাৰ ফলস্বৰূপে সি ইমিডিয়েটলি নহয়, ধীৰে ধীৰে সি তাত প্ৰভাৱ পেলায়। আৰু যদি আমি মাইথলজি, ছায়েন্স, এষ্ট্ৰলজি পঢ়িলোঁ, এতিয়া আহোঁ ফিলচফি, মানে দৰ্শন। কাৰণ সকলো পঢ়াৰ পিছত, জনাৰ পিছত যদি ফিলচফি, দৰ্শন আমি ইউজ নকৰোঁ, তেতিয়াহ'লে সঠিক ৰূপত আমি তাক বুজিব নোৱাৰোঁ। আৰু এষ্ট্ৰলজিটো হৈছে থাৰ্ড আই, তৃতীয় নেত্ৰ কোৱা হয়, মানে যিটোক সাধাৰণ মানুহ দুটা চকুৰে দেখে, ছায়েন্সে দুটা চকুৰে দেখে। যিটো এষ্ট্ৰলজি আছে আৰু বা ফিলচফি আছে, থাৰ্ড আই, তৃতীয় নেত্ৰত 3 নম্বৰ যিটো মানে চকু, তাৰ দ্বাৰা আমি চাব লাগিব। গতিকে যদি সেই বস্তুটো আমি চোৱা যায়, এতিয়া চোৱা প্ৰেক্টিকেল লাইফত, আমাৰ প্ৰেক্টিকেল লাইফত চোৱা, এই বস্তুটো তাৰ যিটো প্ৰভাৱ, ৰেজ, সেইটো প্ৰতিটো জীৱৰ ওপৰত পৰে, কোনো বাচি নাযায়। কাৰণ সূৰ্যৰ ৰশ্মি নপৰাটো জেগা নাই, কোনো ব্যক্তি নাই, কোনো জীৱ নাই। গতিকে আজিকালি যিটো মানুহৰ যিটো থিংকিং, যিটো মেণ্টেলিটি, মানে মানুহৰ থিংকিং মেণ্টেলিটি মানে মানুহৰ নিচিনা যি আচৰণ কৰে, ইয়াৰ মূল অৰিজিন ক'ত, প্ৰথম কথা। আৰু আজিকালি স্ত্ৰীৰ ক্ষেত্ৰত, ছোৱালী হওক বা বোৱাৰী হওক, মাহেকীয়া সমস্যা নোহোৱা কোনজনী ছোৱালী, কোনজনী স্ত্ৰী আছে? কোনজনী মাইকী মানুহ সন্তান একেবাৰে দিব পাৰিছে, গৰ্ভপাত হোৱা নাই? আছে। আৰু সন্তান জন্ম হোৱাৰ পিছতো কিমান সন্তান আছে যে ছালৰ প্ৰব্লেম, জণ্ডিছৰ নিচিনা ক্ৰিটিকেল প্ৰব্লেম তৈয়াৰ হয়? তেনেকুৱা বহুত প্ৰাপ্তবয়স্ক ডেকা গাভৰু আছে, য'ত আজিকালি হোৱাইট পাটচেছ, মানে যিটো লিউকোডাৰ্মা, যিটো মানে এইটো বগা যিটো ৰোগ, তাৰ প্ৰভাৱ দেখা যায়। আৰু আজিকালি এনেকুৱা বহুত সন্তান আছে, জন্ম হোৱাৰ লগে লগে চকুৱে নেদেখে, তাৰ চশমা লাগি আহে বুলি ক'ব পাৰি। গতিকে এইবিলাকৰ যিটো প্ৰভাৱ, যিটো ডিফেক্ট আৰু ত্ৰুটি, বথ ফিজিকেলি এণ্ড মেণ্টেলি, এই বস্তুবিলাক ক'ৰ পৰা উৎপত্তি হয়, ইয়াৰ বিষয়েতো কোনো চিন্তা কৰা নাই। কিন্তু আমি জীৱনৰ প্ৰতিজন ব্যক্তি প্ৰতিটো সময়ত, সময়ে সময়ে তাৰ লগত মুখামুখি আৰু সংঘৰ্ষত লিপ্ত হ'বলগীয়া হয়। মানে যে সন্তানৰ জন্ম হোৱাৰ লগে লগে তো জণ্ডিছ হৈছে, ট্ৰিটমেণ্টৰ দৰকাৰ হয়, তাৰ প্ৰভাৱ থাকি যায়। চকুৰ অসুখ হ'লে তাক চশমা দিবলগীয়া হয়, যিটো বুঢ়া বয়সতো আগতে চশমা লোৱা নাছিলে মানুহে। গতিকে সেই প্ৰব্লেমবিলাকৰ আৰম্ভণি ক'ত? গতিকে সেইখিনি মানুহৰ সমস্যাৰ পৰা মানুহ হিচাপে থাকিবৰ কাৰণে, সেই সমস্যাবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে আমি
তাত আউজিব লাগিব সেইটো হ'ল বৈদিক সাহিত্য, বৈদিক স্ক্ৰিপচাৰ্ছ, যিটো মানে মহান ঋষিমুনিসকলে আৰু অৰিজিন ব্ৰহ্মাৰ পৰা উৎপত্তি সেইখিনি বস্তু আজি মানুহে তাক সমালোচনা বা এইবিলাক মানুহে যে এইবোৰ আউটডেটেড, আনলজিকেল, আনচাইণ্টিফিক, ছুপাৰষ্টিচিয়াছ, অৰ্থহীন এনেকুৱাবিলাক ধাৰণা, সমালোচনা, এই বস্তুবিলাক হোৱাৰ কাৰণে আজি পৃথিৱীত এই সমস্যা। গতিকে সেইখিনি হ'ল কথা এক্লিপছৰ বিষয়ে ক'লোঁ। বাকীবিলাকতো ভগৱানে প্ৰতিজন ব্যক্তিকে এটা বিবেক আৰু চিন্তা দিছে। গতিকে সেইমতে তেওঁলোকে যিভাৱে গ্ৰহণ কৰে সেইভাৱেই গ্ৰহণ কৰিব পাৰে, প্ৰয়োগ কৰিব পাৰে, সেইমতে তেনেকৈ ৰিজাল্ট ফলাফল পাই যাব। এইটো হ'ল আজি এক্লিপছৰ বিষয়ে ক'লোঁ, যথেষ্ট ইম্পৰ্টেণ্ট। আৰু যদি মানে মোৰ ফালৰ পৰা, মোৰ যদি ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ, মই যেতিয়াৰ পৰা মই বুজি পালোঁ যে গ্ৰহণ বোলা বস্তুটো বেয়া আৰু ইয়াৰো কিছুমান সৎ মানে তাৰ উপযোগিতা আছে, তেতিয়াৰ পৰা মই যেতিয়া গ্ৰহণ লাগে ভাৰতবৰ্ষত দেখক ইয়া নেদেখক, পূৰ্ণই হওক বা আংশিকেই হওক, তাত মই সদায় বাহিৰত নাথাকি মই ভিতৰত সোমাওঁ আৰু তাত মই ভগৱানক আৰাধনা কৰোঁ। মোৰ কিছুমান কৰ্ণীয় কৰ্ম থাকে, মই সেইখিনি কৰোঁ, যাৰ ফলস্বৰূপে বহুত সমস্যাৰ পৰা নিষ্কণ্টক মই, আৰু যিটো মানে মোৰ যিটো ছেল্ফ ডিফেন্স যিটো কোৱা হয়, মানে আত্মপ্ৰতিৰক্ষা শক্তি, সেই বস্তুটো আছে। গতিকে তাক মই সদব্যৱহাৰ কৰোঁ সেইটো, আৰু বাকী সকলোকো মই তেনে কওঁ। আৰু সেইটো এডভাইচ টু ইউ অল, এইটোৱেই মই ক'ব বিচাৰোঁ যে তেওঁলোকে যে পূজা অৰ্চনা কৰিব লাগিব, কিবা কৰিব, তেনে নহয়। কিন্তু যদি গ্ৰহণৰ সময়ছোৱাটো বা আৰু অমাৱস্যা যদি সময়ছোৱাটো, গ্ৰহণৰ সময়ছোৱাটো, সেইকণ সময় বেছি সময়টো নহয়। চন্দ্ৰগ্ৰহণৰ সময়টো কম থাকে, সূৰ্যগ্ৰহণৰ বেছি থাকে। কাৰণ যে চন্দ্ৰ যিটো আছে, মুন ইজ ফাষ্ট মুভিং প্লেনেট দেন ছান, সেইকাৰণে তাক কম সময়ত হয় আৰু এইটো বেছি সময়ত হয়। গতিকে সেইকণ সময় 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা যদি সেইটো সময়টো বাহিৰত নোলায় বা যদি নাখায়, তো ভিতৰত সোমাই থাকিলে তো কি সমস্যা হয়? প্ৰাকৃতিক বিৰল ঘটনা চাবৰ দৃশ্য মানে উপভোগ কৰাৰ যিটো প্ৰৱণতা, সেই বস্তুটো সেই মানে হানিকাৰক, আৰু তাৰ প্ৰভাৱ ধীৰে ধীৰে পৰিব, আৰু সেইটো প্ৰভাৱ যে পৰিব, তাৰ ফল ভুগিব, সেইটো নিশ্চিত। আৰু যেতিয়া সেই ফল ভুগিবগৈ, তেতিয়া তাৰ সেই বিষয়ে চিন্তাৰ কোনো কাৰণ নাথাকিব যে এই সমস্যাখিনি হৈছে ক'ৰ পৰা। কাৰণ এইবিলাক বস্তু সদায় দেৰিকৈ পলমকৈহে তাৰ ৰিজাল্ট দিয়ে। যেনেকৈ এটা সেই গছপুলি মানে এটা বীজ মানে মাটিত পেলালেও তাক ফল খাবলৈ সময় লাগিব, সকলো ক্ষেত্ৰত, হয়নে? গতিকে তেনেধৰণৰ কথা। গতিকে এইটো এক্লিপছটো ইম্পৰ্টেণ্ট আছে চব ফালৰ পৰা, মাইথ'লজি, এষ্ট্ৰলজি, साइंस और फिलोसफी। ठीक है, हमारे YouTube चैनल को जरूर सब्सक्राइब करें। इंस्टेंट नोटिफिकेशन पाने के लिए बेल आइकन को जरूर दबाएं।